নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ইতিহাস ৰচিব উজনি অসমে প্ৰধানমন্ত্ৰী নামিব মৰাণৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নামিব স্পষ্ট হ'ব সকলো আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ প্ৰতিগৰাকী অসমীয়া সাক্ষী হ'ব এক বিশেষ ক্ষণৰ সুখই ৰাফেল তেজস সকলো নামিব ৰাজপথত আৰু অসমে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ইতিহাস ৰচিব অসমে ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া উত্তৰ পূব ভাৰতৰ প্ৰতিৰক্ষা ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখিবলৈ পোৱা যাব প্ৰতিগৰাকী অসমীয়া এক বিৰল মুহূৰ্তৰ সাক্ষী হ'ব ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব ভাৰতীয় বায়ু সেনাৰ শক্তিশালী যুদ্ধ জাহাজ খন্তেক পিছতেই প্ৰধানমন্ত্ৰীয়ে আজি বিশেষ বিমানেৰে ৰাজপথত অৱতৰণ কৰিব মৰাণৰ 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষ ৰানৱেত নামিব প্ৰধানমন্ত্ৰীৰ বিমান আৰু তাৰ পিছতেই ইতিহাস ৰচিব অসমে মৰাণৰ আকাশ কপাই তুলিব যুদ্ধ বিমান সুখই ৰাফেল তেজস 16খনকৈ বিভিন্ন যুদ্ধ বিমানে নিজৰ শক্তি প্ৰদৰ্শন কৰিব সকলো সাজু হৈছে সমগ্ৰ মৰাণ বৰ্তমান সময়ৰ উৎসৱমুখৰ পৰিৱেশ সকলো সাজু হৈছে এক বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ প্ৰতিগৰাকী অসমীয়া সাজু হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথত যুদ্ধ বিমানৰ অৱতৰণ চাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে এনেকৈ কিছু সময় পিছতে এয়াৰ শ্ব' হ'ব অসমে ইতিহাস ৰচনা কৰিব কেতিয়াও নেদেখা দৃশ্য ৰাজপথত অৱতৰণ কৰিব বিমানে কল্পনা কৰক প্ৰতিগৰাকী অসমীয়া এই বিশেষ ক্ষণৰ সাক্ষী হ'ব কাহানিও নেদেখা দৃশ্য প্ৰতিগৰাকী অসমীয়া এই মুহূৰ্তৰ সাক্ষী হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই এয়াৰ শ্ব' হ'ব প্ৰধানমন্ত্ৰী ৰাজপথত অৱতৰণ কৰিব প্ৰথমবাৰৰ কাৰণে বিশেষ বিমানেৰে প্ৰধানমন্ত্ৰী অসমত আৰু এনেকৈ শুনিবলৈ পোৱা যাব যুদ্ধংদেহী ৰূপত বিমানৰ শব্দ আৰু মৰাণৰ সকলো আকাশ বতাহ কপাই তুলি পতলা গৰ্জন শুনিবলৈ পাব আৰু মাত্ৰ কেইটামান ক্ষণৰ পিছতেই সকলো এই বিশেষ ক্ষণৰ সাক্ষী হ'ব গতিকে আপুনিও সাক্ষী হওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 9:30 বজাৰ লগে লগে ইয়াত উপস্থিত হ'ব আৰু এই বিশেষ ৰানৱেটো উদ্বোধন কৰিব আৰু প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে অসমে ৰচনা কৰিব ইতিহাস বিশেষকৈ উজনি অসমৰ লোকে লাভ কৰিব বিশেষ সুবিধা ELF আৰু বৰ্তমান সময়ত এটা বিশেষ খবৰ অসমবাসীৰ কাৰণে এনেকৈ বৃহৎ শব্দত কঁপি উঠিছে উজনি অসম আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই এই বিশেষ ক্ষণৰ সাক্ষী হ'ব প্ৰতিগৰাকী অসমীয়া গতিকে আপুনিও সাজু হওক এই বিশেষ ক্ষণৰ সাক্ষী হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আৰু কিছু সময় পিছতেই অৱতৰণ কৰিব ইয়াত বিশেষ বিমানেৰে অৱতৰণ কৰিব অসমৰ ৰাজপথত গাড়ী মটৰ নহয় এতিয়া বিমান চলিছে হেলিকপ্টাৰ চলিছে যুদ্ধ জাহাজ চলিছে আৰু সেয়া হৈছে অসমবাসীৰ কাৰণে গৌৰৱৰ খবৰ প্ৰতিগৰাকী অসমীয়াৰ কাৰণে গৌৰৱৰ খবৰ আৰু বিশেষ দিনটোত এই বিশেষ ক্ষণৰ আপুনিও সাক্ষী হওক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই প্ৰধানমন্ত্ৰী উপস্থিত হ'ব আৰু অসমৰ আকাশ বতাহ কপাই তুলিব এয়াৰ শ্ব' দেখিবলৈ পোৱা যাব বিশেষ দৃশ্য দেখিবলৈ পোৱা যাব অসমৰ ৰাজপথত চলিব তেজস সুখই মিৰাজ এইসমূহ যুদ্ধ জাহাজ পাকিস্তানৰ সৈতে যুদ্ধৰ সময়ত ব্যৱহাৰ হৈছিলে আৰু বৰ্তমান সময়ত অসমৰ ৰাজপথত এইসমূহ যুদ্ধ বিমান দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে বিশেষ দিনটো চাবলৈ প্ৰধানমন্ত্ৰী আহিব বিশেষ বিমানেৰে অৱতৰণ কৰিব আৰু তাৰ পিছতেই বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব' হ'ব যি উপভোগ কৰিব পাৰিব প্ৰতিগৰাকী অসমীয়াই দৃশ্যখন দেখুৱাইছোঁ বৃহৎ বিমান কল্পনা কৰক কিমান বৃহৎ বিমান দৃশ্যখন দেখুৱাইছোঁ আৰু প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ আহিছে দিনজোৰা কাৰ্যসূচীৰে আজি অসমলৈ আহিছে মোদী 9:50 চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী 10 বজাত ৰাওনা হ'ব মৰাণলৈ মৰাণ ৰাষ্ট্ৰীয় ঘাইপথৰ ELFত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান আৰু আধা ঘণ্টা সময় 16খন বিমানে অৱতৰণ কৰিব শব্দ শুনোৱাৰ চেষ্টা কৰিম পুনৰ এবাৰ বিমানৰ শব্দ শুনোৱাৰ চেষ্টা কৰিম যদি সম্ভৱ হয় বৃহৎ শব্দ আকাশ বতাহ কপাই তোলা পৰিলক্ষিত হৈছে
প্ৰায় আধা ঘণ্টা ধৰি ৰাজপথত এয়াৰ শ্ব' কৰিব 16খনতকৈও অধিক যুদ্ধ বিমানে আৰু অসমবাসী সাক্ষী হ'ব এই বিশেষ ক্ষণত প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে এই বিশেষ দৃশ্য দেখিবলৈ পোৱা যাব সকলো অপেক্ষা কৰি আছে গতিকে আপুনিও এই বিশেষ ক্ষণৰ সাক্ষী হওক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই এই বিশেষ দিনটোত অসমে ইতিহাস ৰচনা কৰিব গতিকে আপুনিও এই বিশেষ দিনটোত অপেক্ষা কৰক অসমৰ ৰাজপথত চলিব যুদ্ধ বিমান কেতিয়াও কল্পনা কৰা নাছিলে প্ৰতিগৰাকী অসমীয়াই কৈ আছে এই কথা কেতিয়াও কল্পনা কৰিব পৰা নাছিলে অসমে আৰু সম্ভৱ হৈছে কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত প্ৰতিগৰাকী অসমীয়াৰ মন্তব্য অসমীয়াৰ ভাষ্য দেখিবলৈ পাইছে স্পষ্ট ৰূপত বাস্তৱিক ৰূপত দেখিবলৈ পাইছে কি ধৰণে ৰাজপথত অৱতৰণ কৰিছে এই বিমানসমূহ বিভিন্ন সময়ত দেখি আহিছিলে যে বিগত সময়ত কি ধৰণে উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা হৈছিলে উজনি অসমৰ যোৰহাটৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া পৰ্যন্ত যি ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত ব্যৱস্থা আছিলে সেয়া সম্পূৰ্ণৰূপে বিধ্বস্ত আছিলে যাতায়াত ব্যৱস্থা সুচল নাছিলে কিন্তু বৰ্তমান সময়ত গাড়ী বাদ দিয়ক বিমান অৱতৰণ কৰিব উজনি অসমৰ ৰাজপথত মৰাণৰ ELFত অৱতৰণ কৰিব বিমানে আৰু বৰ্তমান আজিৰ দিনটোত প্ৰধানমন্ত্ৰী অৱতৰণ কৰিব এই বিশেষ বিমানেৰে আৰু এনেকৈয়ে ইতিহাস ৰচিব বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ ইতিহাস ৰচিবলৈ সাজু হৈছে উজনি অসমবাসীয়ে গৌৰৱবোধ কৰিব বিশেষকৈ অসমবাসীয়ে গৌৰৱবোধ কৰিব এই বিশেষ দিনটোত এই মুহূৰ্তৰ সাক্ষী হ'বলৈ পায় যিসকলে চাম বুলি ভাবিছে নিশ্চয়কৈ আপোনালোকে চাবলৈ যাব প্ৰধানমন্ত্ৰী মোদী আহিব প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত আপুনিও চাব পাৰিব এই বিশেষ এয়াৰ শ্ব' গতিকে আপুনিও সাজু হওক 10 বজাৰ লগে লগেই অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদী আৰু তাৰ পিছতে 16খনকৈ বিমানেৰে এয়াৰ শ্ব' হ'ব আৰু এই বিশেষ মুহূৰ্তৰ সাক্ষী হ'ব দেশৰ ইতিহাসত উজলি ৰব মৰাণ আৰু বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী মোদী ইতিমধ্যে ৰাওনা হৈছে অসমলৈ ঘণ্টামানৰ পিছতেই উপস্থিত হ'ব 9:50 চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব আৰু তাৰ পৰাই পুনে ৰাওনা হ'ব পুনে উপস্থিত হ'ব মৰাণৰ ELFত আৰু তাতেই বিশেষ বিমানেৰে অৱতৰণ কৰিব গাড়ীৰে নহয় বিমানেৰে ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদী আৰু আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব সেই দৃশ্য নিজ চকুৰে স্বচক্ষুৰে প্ৰত্যক্ষ কৰিব পাৰিব সেই দৃশ্য সমান্তৰালকৈ 16খনকৈ বিমানেৰে এয়াৰ শ্ব' হ'ব বায়ু সেনাৰ স্পেচিয়েল এয়াৰ শ্ব' হ'ব য'ত অসমে ইতিহাস ৰচিব উজনি অসমে ইতিহাস ৰচিব গতিকে আপুনিও সাজু হওক এই বিশেষ দিনটোৰ সাক্ষী হ'বলৈ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই সকলো সাজু হৈছে আপুনিও সাজু হওক প্ৰধানমন্ত্ৰী মোদী আহিছে মোদী অহাৰ পিছতেই আৰম্ভ হ'ব এই বিশেষ এয়াৰ শ্ব'